মেসি আহিছে। সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ সেনানী মেসি। দ্য গোট মেসি। প্ৰাউড আৰ্জেণ্টাইন মেসি। এটা বছৰ পূৰ্বে মেসি অহাৰ খবৰ ঘোষণাৰ পৰাই আছিল অপেক্ষা। সেই মেসি আহিছে, লিঅ' আহিছে, যাৰ দুভৰিৰ ছন্দৰ সৈতে সলনি হৈছে আমাৰ ফুটবল আন্দোলিত মন, যাৰ ভৰি যিটো দিশে দৌৰিছে সেই দিশে ঘূৰিছে আমাৰ চকুৰ চাৱনি। কিয়নো ফুটবলৰ ঘামে ভিজা সেউজীয়া পথাৰত সেয়া যে আমাৰ মেসি। মেসিৰ বাবেই চে গুয়েভাৰা, মাৰাডোনাৰ দেশ আৰ্জেণ্টিনা আমাৰ বাবে আৰু আপোন হৈ উঠিছে, আৰু নিজৰ হৈ উঠিছে। আৰ্জেণ্টিনাৰ সুধ বগা আকাশী নীলা পতাকা আৰু জাৰ্চি আমাৰ বাবে হৈ উঠিছে একান্তই আপোন। আমাৰ উন্মাদনাৰ নাম হৈ পৰিছে আৰ্জেণ্টিনাৰ সেই সুধ বগা আৰু আকাশী নীলা ৰং। এই সকলো লিঅ'ৰ বাবে, আমাৰ মেসিৰ বাবে। অৱশ্যে লিঅ'নেল মেছিৰ আৰ্জেণ্টিনা কেৰিয়াৰ ইমান সহজ আৰু সুখকৰ নাছিল। চিনেমাৰ ক্লাইমেক্সৰ দৰেই উঠানমা, ছন্দ পতন সকলোৰে সাক্ষী আমি। মেছিয়ে সহিছে ইটোৰ পাছত আনটো আঘাত, বিফলতা, দেশৰ বাবে মাৰিব নোৱাৰা শেষ হাঁহি। সকলোৱে খুন্দি পেলাইছিল মেছিক। লগত আছিল অসংখ্য ট্ৰল, অসংখ্য সমালোচনা, অসংখ্য মিম, অসংখ্য গঞ্জনা, অসংখ্য ককৰ্থনা। এই সকলোবোৰৰ মাজত ২০টা বছৰে মেছিয়ে নিজক গঢ়িছে তিল তিলকৈ। দ্য গোট ফুটবলৰ ৰাজপুত্ৰ লিঅ'নেল মেছিৰ ২০ বছৰৰ কেৰিয়াৰত মেছিৰ সুখত হাঁহিছো আমি, মেছিৰ দুখত কান্দিছো আমি। মেছিক কৰা সমালোচনাই বিন্ধিছে আমাকো। মেছিৰ সেই হাঁহিটোৰ বাবেই আমিও বাট চাই ৰৈছো। আৰু অৱশেষত আহিছিল সেই অপেক্ষাৰ অৱসানৰ সময়। আমাৰ বাবে নতুন এক ইতিহাস আৰম্ভণিৰ সময়। চিঞৰি চিঞৰি কান্দি উঠিব পৰা সময়। হাঁহি হাঁহি ফেকুৰি উঠি চকুপানী মচিব পৰা সময়। কিয়নো মেছিৰ চুমুক পৰিছিল বিশ্বকাপৰ ট্ৰফিত। সেই মেছি ভাৰতলৈ আহিছে। সেই মেছি আমাৰ দেশলৈ আহিছে। সেই মেছিৰ দুভৰি চাবলৈ, সেই মেছিক এবাৰ স্বচক্ষে চাবলৈ মানুহৰ কি অগণিত মৰম হ'ব পাৰে তাৰেই সাক্ষী ১৩ ডিচেম্বৰ। আৰ্জেণ্টিনাক সকলো উজাৰি দিছিল সেই দেশখনৰ মৰমৰ সন্তানটিয়ে। আৰ্জেণ্টিনা আমাৰ বুকুৰ আৰু কাষ চাপিছিল সেই ৩৮ বছৰীয়া মানুহজনৰ বাবে। সুদ বগা আৰু আকাশী নীলা ৰংটো আমাৰ বুকুত খাজ কাটি বহি ৰৈছে এই মানুহজনৰ বাবে। আৰু সেই মানুহজন আজি আমাৰ দেশলৈ আহিছে, আমাৰ মাজলৈ আহিছে। আৰু সেয়েহে কলকাতাত এতিয়া মানুহৰ ভিৰ বাঢ়িছে। কিয়নো তেওঁ যে ৰাজপুত্ৰ, ফুটবলৰ ৰাজকুমাৰ। ব্যক্তিগত বিমান গালফষ্ট্ৰীম ভি বিমানেৰে কলকাতা পালেহি মেছি। অহা ৩ দিনলৈ মেছি থাকিব ভাৰতত। মেছি মাথো ১০ মিনিটৰ বাবে কলকাতাৰ সল্টলেকৰ যুৱভাৰতী ষ্টেডিয়ামত থকা বাবেই মেছিক ভালকৈ নেদেখি খঙত গৰজি উঠিল মেছি অনুৰাগী। ক্ষোভত ফাটি পৰিল মেছি অনুৰাগী। লণ্ড ভণ্ড কৰিলে সল্টলেকত থকা যুৱভাৰতী ষ্টেডিয়াম। কাৰণ সকলোৱে বিচাৰিছিল মেছিক এবাৰ ভালকৈ দেখিব। কিন্তু আয়োজকে অহৰহ মেছিক আৱৰি থকা বাবেই মেছিক ভালকৈ চাবলৈ নাপালে অনুৰাগীয়ে। তাৰ পিছত চৌদিশে হাহাকাৰ। কিন্তু এই ইমানৰ পিছতো অনুৰাগীৰ এতিয়া এটাই অপেক্ষা, অহা বিশ্বকাপতো আৰ্জেণ্টিনাৰ বিজয় স্বৰ্ণ মুকুট ৰক্ষাৰ বাবে খেলপথাৰত নামিবনে মেছি? ডিজিটেল ডেস্ক ৰিপৰ্ট, প্ৰথম খবৰ।